দিনাখন মানে অকণমান ভয় লাগিছিল, কিন্তু যেতিয়া চূড়ান্ত পৰ্যায়লৈ গ'লোঁ তাৰপিছত অকণমান কনফিডেঞ্চ আহিছিল যে পাইছোঁগৈ যেনে তেনে ফাইনেল। তাৰপিছত আকৌ ফাইনেল হ'ল কালি। ইয়াত বহুত সকলো ইমান ধুনীয়া, আমি যদিও জিকোঁ তেতিয়াও ভাল লাগিব, যদিও হাৰোঁ তেতিয়াহ'লে বহুতখিনি এক্সপিৰিয়েঞ্চ হ'ব আৰু সকলোকে লগ পায়ো ভাল লাগিল। ধন্যবাদ। যিহেতু এনেকুৱা পৰিস্থিতিত এনেকুৱা এটা প্লেটফৰ্ম আমাক দিছে, তাৰ কাৰণে খুবেই সুখী আমি। আৰু হয়তো বিশেষ লগা নাই, টপ 12লৈকে আহিছোঁ, সেইটোৱে যথেষ্ট। ধন্যবাদ সকলোকে। প্ৰতিযোগিতা বুলি ক'লে আজি 12 নম্বৰে পাওঁ, যি হ'লেও অলপ সন্তুষ্টি থাকিব যে এইটো পৰ্যায়লৈকে আহিবলৈ সক্ষম হৈছোঁ। ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰে। পোনপ্ৰথমে মই তেজপুৰ প্ৰেংষ্টাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে এনেকুৱা এটা অনুষ্ঠান আমাৰ বাবে দিছে আৰু আমি নৃত্য কৰিব পাৰিছোঁ, সেইটোৱে ভাল লাগিছে। বিজয়টো নকওঁ বাৰু কি হয়, কিন্তু এইটোৱে ভাল লাগিছে যে টপ 12লৈকে আহি পাইছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই পোনপ্ৰথমে মই তেজপুৰ প্ৰেংষ্টাৰ অফিচিয়েল সকলো কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ইমান এটা ধুনীয়া প্লেটফৰ্ম তেওঁলোকে দিয়াৰ বাবে, য'ত আমি আমাৰ নিজৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ পাৰিছোঁ। আৰু বিজয়ৰ কথা নকওঁ, বিজয়ী হওঁ নে নহওঁ সেই ডাঙৰ কথা নহয়। আচলতে টপ 12লৈকে আহি পাইছোঁ, আটাইতকৈ ডাঙৰ কথা সেইটোৱে। আৰু আশা কৰোঁ যে তেজপুৰ প্ৰেংষ্টাৰ অফিচিয়েল আগলৈ এনেধৰণৰ অনুষ্ঠান তেওঁলোকে অব্যাহত ৰাখিব আৰু সকলোলৈকে শুভেচ্ছা থাকিল আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ সকলোকে। নমস্কাৰ, মোৰ নাম নিকিতা। মই আজি টপ 12লৈকে আহিছোঁ, এইখিনিতে বহুত হেপী মই। হয়তো মই এইটো শ্ব'ত উইনাৰ নহ'বও পাৰোঁ, বাট ইমানখিনিলৈকে আহিলোঁ, সেইটোৱে মোৰ কাৰণে বহুত। থেংক ইউ। নমস্কাৰ, মোৰ নাম শ্ৰী ভূমিকা দেৱী। তেজপুৰ প্ৰেংষ্টাৰ অডিশ্যন দি চিলেকশ্যন হৈছোঁ, টপ 12 আহিছোঁ, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। চিলেকশ্যন হয় নে নহয় নাজানো, কিন্তু নহ'লেও ইয়াৰ পৰা বহুত কথা শিকি যাব পাৰিম বুলি আশা কৰিলোঁ। নমস্কাৰ, মোৰ নাম কনস্তা। মই ইমানখিনিলৈকে আহি বহুত ভাল লাগিছে। মই এতিয়া ভবা নাছিলোঁ এনেকৈ ইমানখিনি পৰ্যায়ত উপস্থিত হ'ম বুলি, কিন্তু আজি উইনাৰ হওঁ নহওঁ সেইটো মই নাজানো, কিন্তু নমস্কাৰ, মই ৰশ্মিতা। উইনাৰ হওঁ নহওঁ সেইটো মই নাজানো, কিন্তু ভাল লাগিছে, বহুত শিকিবলৈ পালোঁ আৰু টপ 12ত আছোঁ, সেইটোৱে বহুত ডাঙৰ কথা মোৰ কাৰণে। আৰু ৰিজাল্ট দিবই অলপ পিছত, গতিকে আৰু নমস্কাৰ, মই পৰিস্মিতা দাস। এনেকুৱা এখন প্লেটফৰ্ম পাই মই বহুত আনন্দিত। মই ভবা নাছিলোঁ ইমানখিনি পাম বুলি, মই মাত্ৰ অভিজ্ঞতাৰ কাৰণে আহিছিলোঁ। যিহেতু ইমানখিনি আহি পালোঁ, বহুত ভাল লাগিল আৰু প্ৰেংষ্টাৰ সকলোকে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া মঞ্চ এখন দিয়াৰ বাবে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী স্মিতা দেৱী। আজি মই এইখিনি পৰ্যায় পোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ দিছোঁ। নমস্কাৰ, মোৰ নাম নিকিতা কলিতা। লকডাউনৰ সময়তো যে ইমান ধুনীয়াকৈ এখন প্লেটফৰ্ম আমাক দিছে নাচিবলৈ, সেইটোৱে ধন্যবাদ জনাইছোঁ সকলোকে। আৰু উইনাৰ হ'ম বুলি অহা নাছিলোঁ, যিহেতু ঘৰত আমি কথা পাতি আছিলোঁ যে ইমানখিনি আমাৰ অভিজ্ঞতা নাই নাচৰলৈ, তো বায়ে কৈছিলে কি এনেই নাচি দিয়া, যি হওক হওক, কমচে কম এবাৰ নাচি আহিলেতো তোমালোকৰ হেৰি হ'ব, ভয়টো ভাঙিব, সেইবাবেহে নাচিব আহিছিলোঁ। ধন্যবাদ। সমবেত হোৱা প্ৰতিগৰাকী প্ৰতিযোগী আৰু প্ৰতিগৰাকী অভিভাৱকলৈ মোৰ শ্ৰদ্ধা নিবেদন জনাইছোঁ। ইমান এটা ডাঙৰে আচলতে প্ৰতিযোগিতা অনুষ্ঠিত হ'ল। মই প্ৰথমতে আহিছিলোঁ যদিও কৰ্মব্যস্ততাৰ কাৰণে মই ইমান সময় দিব পৰা নাছিলোঁ। তথাপি প্ৰথম দিনা যিখিনি চালোঁ, প্ৰত্যেকৰে মানদণ্ড বহুত ওপৰত নচা। আমাক সেইদিনা প্ৰথম দিনা কৈছে বিহু বস্তুটো আচলতে কি। বিহুটো জাতীয় উৎসৱটোৱেই নহয়, আমাৰ জাতিৰ মেৰুদণ্ড, কিন্তু মই সেইদিনা বোলে যিখিনি প্ৰাসংগিকতা আজি নকওঁ। আচলতে বিহু বহুত কথা শিকিব লাগিব। আমি বিহু বুলি ক'লে আমি বহুতে ভাবোঁ যে বিহুনো কি, বিহু আমি পালন কৰোঁ হয়, ইমানখিনিয়ে নহয়,
কিন্তু বিহু প্ৰতিটো কথা খুব সূক্ষ্মভাৱে তাক বিশ্লেষণ কৰিব পাৰি। নাম্বাৰ 12 পজিশ্যনত আছে প্ৰথমতে অসম বিহুৱানী ছিজন 1 ছিজন 2 থাকিব আমাৰ ছিজন জাজ থাকিব জাজ দুজনৰ নাম এতিয়াই কৈছোঁ যে ছিজন 2 আমাৰ জাজ থাকিব অমৃতা গগৈ এণ্ড গৰিমা বু চ' ছিজন 2টো বহুত ডাঙৰ ছিজন হ'ব আমাৰ কাৰণে ত' সকলোকে সহায় সহযোগিতা বিচাৰিলোঁ কাৰণ এই 12জনী নাচনীক অহা বছৰ কোনটো পৰ্যায়ত বিচৰা হ'ব আমি নাজানো চ' সেই 12জনী নাচনীক অনুৰোধ জনালোঁ যে অহা বছৰৰ লগতো আমাৰ লগত যোগাযোগ থকা কাৰণ যিজনী ফাৰ্ষ্ট হ'ব সেইজনীটো এংকাৰিং কৰিব লগতে ছেকেণ্ড যোনজনী এংকাৰিং কৰিব সেইজনী কিন্তু ডিচাইড হোৱা নাই চ' সেই দুজনীৰ ভিতৰত আমি কাক মাতো ঠিক নাই চ' কোনোবা যদি আমাৰ মেছেজ যাব পাৰে আমাৰ লগত যোগাযোগ থাকিব আমাৰ ইউটিউব চেনেলটোৰ লগত এতিয়া আমি আহোঁ অল আছাম অসম বিহুৱানী ৰিয়েলিটি শ্ব' 2020 ছিজন 1 organized by Tezpur Prankster YouTube and Assam Photography Associate and Edipur Society at Tezpur Sunitpur Assam India sponsor কৰিছে দৰ্পণ NGO প্ৰব্লেম মোৰো গাড়ী আছে না চিন্তা কৰি আছে আৰু মোৰো হোমৱৰ্ক কৰি আছে নাম্বাৰ 12 মোৰ দ্বাৰা নহ'ব হয়তো মোৰো লাগিছে এতিয়া ক'বতো লাগিবই উপায় নাই এতিয়া নাম্বাৰ 12ত আছে নিকিতা কলিতা মানস স্যার নিজৰ অনুভূতিটো নমস্কাৰ মোৰ নাম নিকিতা কলিতা 12 স্থান পায়ো বহুত ভাল লাগিছে ভবা নাছিলোঁ যে 12 স্থানত থাকিম বুলি সেইটোৱে বহুত ডাঙৰ কথা 12 স্থানত আছোঁ যে ধন্যবাদ ফটো একপি ভালকৈ উঠাই লওঁ বহুত বেছি ধন্যবাদ নিকিতা কলিতা হেপী নে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ 11 পজিশ্যন All Assam Ahom Bhiwani Reality Show 2020 Season 1 organized by Tezpur Prankster YouTube and Assam Photography Associate and Edipur Society at Tezpur Sunitpur Assam India 11 পজিশ্যনত আছে sponsored by দৰ্পণ 11 পজিশ্যনত আছে any guest হাতটো আপ কৰি দিয়ক কোনোবা গম পাইছা মই 11 আছোঁ কৈ দিয়ক চবৰে ভয় লাগি আছে মই চকু মুচি ক'ব লগা হৈছে স্মিতা দেৱী নকোৱা কিয় কাৰণে বেয়া পাইছা নেকি কোৱা নিজৰ নিজৰ চকুটো জলজলীয়া হৈ গৈছে মই কালি কিবা এটা কৰিছিলোঁ যে যদি তুমি পোৱা নিজৰ যিমানখিনি ডাঙৰ ভিতৰত পইচাটো পোৱা তোমাৰ অনুভূতিটো কি তুমি অলপ জানি আহিবা আৰু লগতে তোমাৰ বাও জন্ম কৰিছে তোমাৰ অনুভূতি কি যোনে তোমাক শিকালে তোমাক যোনে আগুৱাই দিলে আজি তুমি তেওঁতকৈ আগত পজিশ্যন লৈছা কেনেকুৱা ভাল লাগিছে এতিয়া তুমি এইটো ক'বা নে বাক তুমি শিকাবা নে তুমি বায়ে তোমাক শিকাব এতিয়া বায়ে মোক শিকাব ন মোৰো সদায় গুৰুৱে Number 10 পাঁচশজনী নাচনীৰ ভিতৰত 10 নম্বৰ গৰাকী কোন All Assam Ahom Bhiwani Reality Show 2020 Season 1 organized by Tezpur Prankster YouTube and Assam Photography Associate and Edipur Society at Tezpur Sunitpur Assam India sponsored by Darbhan Number 10 পজিশ্যনত আছা মোৰ কিবা লাগিছে বহুত মৰমীয়াল বহুত ধুনীয়া স্মাইলটো আৰু আমি বহুত ভাল পাওঁ তেওঁক কিন্তু লাষ্ট ক'ব লগা হৈছে তেওঁ নাম্বাৰটো 10th এণ্ড তেওঁৰ নামটো পৰিস্মিতা দাস ধন্যবাদ নাম্বাৰ 10 খুবেই ভাল লাগিছে মই ভবাই নাছিলোঁ ইমানখিনি পাম বুলি তথাপিও পাই বহুত ভাল লাগিলে আৰু অভিজ্ঞতা যথেষ্টখিনি হৈছে এতিয়া ধন্যবাদ ধন্যবাদ থাকিল আমাৰ অংকুৰ ছাৰলৈ আহি পেলাই তেওঁক নিজৰ পুৰস্কাৰ জনালোঁ
Let's mind Okay, but that is also Mohon Bihani Reality Show 2020 Season 1 organized by Tezpur Pencil YouTube and Assam Political Businesses and Nagpur Society and Tezpur Civil for Assam India sponsored by Dortmund. Number 9. Fast positive report number 9. বহুত মৰমীয়াল বহুত আমাৰ লগত যোগাযোগ আছে চিনাকি বহুত দিন হোৱা নাই কথা পাতিও অলপ দিন হৈছে যোগাযোগ থাকিবা বুলি আশা থাকিলে আমাৰ তেজপুৰ বেংকষ্টাৰৰ লগত সদায় থাকিবা আৰু ইমানখিনি অঞ্চললৈ যেতিয়া আগুৱাই আহিছা চ' সদায় আমাৰ লগত থাকিবা ওচৰত যোনকেইটা আছে তেওঁলোকে নামটো ক'ব লাগিব কাৰণ আইমন আৰু মোৰ দ্বাৰা একদম নহ'ব গায়ত্ৰী শইকীয়া দাসক অঞ্চল বিচাৰিছোঁ ধন্যবাদ তেজপুৰ বেংকষ্টাৰলৈ মোৰ প্ৰিয় টিপছত আহিছোঁ বহুত ভাল লাগিছে 10 নম্বৰ স্থান পালেও মই বহুত সুখী 9 বছৰৰ প্ৰিয় টিপছত বিহু নাচি ইমানখিনি স্থান পাইছোঁ মই সুখী ধন্যবাদ আপোনালোকলৈ আৰু তেজপুৰ বেংকষ্টাৰলৈ অশেষ ধন্যবাদ ফটোখন ফ্লাইট ল'বা ল'লে ভাল লাগিব ধন্যবাদ থাকিল গায়ত্ৰী শইকীয়া দাসলৈ তেওঁ নিজৰ হাজবেণ্ডক ইমানখিনি ছাপৰ্ট কৰি আগুৱাই দিয়াৰ বাবে তেওঁকো ধন্যবাদ যিহেতু তেওঁ উপস্থিত নাথাকিলেও ধন্যবাদ একো নাই নম্বৰ 8 মই আৰু এবাৰ নকওঁ বুলি ভাবিছোঁ বাৰিষা প্লিজ মোৰ হাত লৈ বহুত ইমোচনেল মই নিজেও হৈ গৈছোঁ কিভাৱে বাৰিষাক অনুৰোধ জনালোঁ Number 8 position. যিমানে ওচৰ চাপি আহিছে চবৰটো চাগে বহুত ভয় লাগিছে কিন্তু এতিয়া বিচাৰৰ নিৰ্দেশনা মতেইতো আমি ৰিজাল্ট বনাব লাগিব ত' কোনোবাই ক'ব পাৰিব নম্বৰ 8ত কোন আছা চবৰে ভয় লাগিছে চকুবোৰ দেখিয়ে গম পাইছে এনে অনুমান কৰিব পাৰিবানে কোন গৰাকী আমাৰ বিচাৰকৰ ফালৰ পৰা কৈ দিব আৰু নহ'লে কান্দি দিলে আৰু খাব অঞ্জু হাজৰিকা ধন্যবাদ থাকিল তালৈ দিবলৈ অনুৰোধ জনালোঁ পবিত্ৰ শৰ্মা ছাৰ ধন্যবাদ ছাৰলৈ তোমালোক উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ যাতে ইয়াতকৈ আৰু উচ্চ স্থান পোৱাকৈ এইবাৰ প্ৰতিযোগী সৰ্বোত্তম কিমান নম্বৰ গৈ All Assam Ahom Bhiwani Reality Show 2020 Season 1 organized by Tezpur Pencil YouTube and Assam Photography Associate and Nagpur Society and Tezpur Civil for Assam India sponsored by Dortmund. Number 7. So number 7. Any guess? Any guess? Number 7. It is number 7. Kung number? Kung number? Number 7. প্ৰণামী বৰা ধন্যবাদ ভাল লাগিলে আপোনালোকে যিটো অনুষ্ঠান আয়োজন কৰিছিলে আৰু এনেকুৱা এটা প্লেটফৰ্ম পালোঁ ভাল লাগিলে
যিহেতু এইটো চিটুৱেশ্যনটো মানে আপোনালোকে এইটো কৰি পেলাই বিজয় কৰিছে গতিকে ধন্যবাদ পবিত্ৰ ছাৰলৈ অনুৰোধ জনালোঁ তেওঁ পুৰস্কাৰ দিয়ে যে Six number Vijayamani. All Assam Ahom Bihurani reality show 2020 season 1 organized by Tezpur Prankster YouTube and Assam Photography Associated at Assam Sonitpur, Assam, India. Sponsor and founder secretary. নতুন আমাৰ যিহেতু নাম্বাৰ 6 কোন নাম্বাৰ 6 আমি একদম এটা বাৰ আছে নাম্বাৰ 6 নাম্বাৰ 6 কোন আছে মোক দিছে আৰু নাম ক'বলৈ কিমান নামটো কৈ দিয়া আমাৰ ঘৰ পঢ়া অলংকৃতা মহন্ত ধন্যবাদ ভাল লাগিছে 6 নম্বৰ পাবলৈ ভবা নাছিলোঁ মই ইয়াত আহি পেলাই এইটোৱে ভাবিছোঁ 12 পালেও মোৰ কাৰণে টিকা বা যিমানেই পাওঁ আৰু ভাল লাগিছে থেংক ইউ মই ভাবাই নাছিলোঁ যে অলংকৃতা চিনেমাৰ পিছতে একদম কোনো ভবা নাছিলোঁ মই ভবা নাছিলোঁ প্ৰথম দিনাখন যেতিয়া আহিছিলে অকণমান মৰমত কৈছিলোঁ গুৰুমূলৈ লাগিছে তাৰপিছত গুৰুমূলৈ আহি যাই পেলাই 5গৰাকীৰ ভিতৰত 6 নম্বৰ পজিশ্যনটো লাভ কৰিলে চ' অংকুৰ ছাৰ আপোনাক অনুৰোধ জনালোঁ যে তেওঁ Ahom Bihurani season 1 All Assam Ahom Bihurani reality show 2020 season 1 organized by Tezpur Prankster YouTube and Assam Photography Associated by Tezpur Sonitpur, Assam, India. Sponsored by Dorfon. 5th position. 5গৰাকী অকণমান আগুৱাই আহক যোনে পুৰস্কাৰ পোৱা নাই ইয়াৰ পৰা কোনোবা এটা কিতাপ নাই এনে ৰখাই দিছোঁ মানে এজনী কিতাপে নাই এনে ৰখাই দিছোঁ ফিফ্থৰ পিছত এজনী নাম নাই পাঁচজনী এজনী নাম নাই এগৰাকী বাকী আছে এই 5গৰাকীৰ ভিতৰত এগৰাকীটো নাপায় দুগৰাকীয়ে পোৱা নাই নহয় এগৰাকী নাপায় এগৰাকী এগৰাকীটো ডিছকোৱালিফাই হৈছে আৰু এগৰাকী পোৱা নাই এগৰাকী ডিছকোৱালিফাই হ'ল নহয় এতিয়া কি হ'ব অলৰেডি এখন লিষ্ট যোৱাকালি ওলাইছিলে যে মতা হ'ব কাৰণ কোনো জনগণৰ সুবিধাৰ কাৰণে মতা হৈছে কোনোবা ডিছকোৱালিফাই হ'ল এগৰাকী ডিছকোৱালিফাই আৰু এগৰাকী পোৱা নাই কুছ ঠাই দখল কৰা নাই হ'ব পাৰে বাৰু কোনে ভাবিছা কোন ডিছকোৱালিফাই কোন কিবা তেনেকা ভুল হৈছে নেকি তুমি ভাবিছা তুমি ভাবিছা কি হৈছে কি ভুল লেট হৈছে মোৰ নাই নাই আজি আহাৰ আৰু বাকী ৰাস্মিতা কিবা তুমি জানি অপৰাজিতা ডিছকোৱালিফাই ভূমিকা তোমাৰ হেংডা লৈছে নে ভুলতে ভূমিকা আছে So, number 5th George. ডিছকোৱালিফাই কৰা হৈছে This number 5th George disqualify কৰা হ'ল disqualify কৰা হোৱা নাই তো number 5th জনক অনুৰোধ জনালোঁ অংকুৰ ছাৰ আপুনি ৰেডি হওক 5th নম্বৰ জন দিবলৈ আৰু তাৰপৰা আমাৰ যিটো মেডেল আছে লৈ আহা number 5th position পাইছা কোনে পাইছে ভূমিকা দেৱী চকুপানী কোনোবাই দিছিলে পৰমপিতা হয় যেতিয়ালৈকে পাই পোৱা নাছিলে তেতিয়াই গেমত তাই চকুপানী বোলে এনেও বেয়া হৈছিলে হৈ গৈছে নিজে অনুমানিত কৰিলা দেখাই দিবা তোমালোকে কান্দিলে আমাৰো কান্দি দিবা লাগে নিজে অনুমানিত কৰিলা একো নাই So, most of them say, "Kya?" মোবাইল নাছিলে সব ফিফ্থত থকাটো কিন্তু পাঁচৰ পৰা সহজ নহয়। Hote, 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 number 5. ভাল লাগিছে
ভাল লাগে অকল ভাল লাগে অকল ভাল লাগে নাই দিবি পুৰস্কাৰ ভাল লাগে ভাল লাগিছে বুলি ক'লে দিলো মোকতো বহুত বেয়া লাগিছে বুলি কৈছে ভাল লাগিছে কোনো কোৱা নাই এতিয়া মানে কিয় ভাল লাগিলে তাই কান্দে বেয়া লাগিলে কি কৰিবা বেয়া লাগে নাচিব নে আৰু প্ৰশ্ন কেইটামান দিব পুৰস্কাৰ দিয়ে নিব কালি কালো বেয়া হৈ যাব মেডালটো পিন্ধাই দিলে হয় একো নাই কৰিব নাপায় নাম্বাৰ 4 প্ৰথম নম্বৰ যদি পিছুৱাই গ'লা অসম বিমানী চিজন চাম অসম গৰাকী ডিছকোৱালিফাই হোৱা আছে চতুৰ্থ গৰাকী ডিছকোৱালিফাই হ'ল কাৰণ তেওঁ কিছুমান কাৰণে ডিছকোৱালিফাই হ'ল মই কৈছিলোঁ যে কোনোবাই চাৰ্জাৰ নকৰে আনিবা নেকি তো চাৰ্জাৰ নাথাকিলে ডিছকোৱালিফাই হ'ল On Assam Ahom Bhiwani Reality Show 2020 Season 1 organized by Tezpur Prankster YouTube and Assam Photography Association at Tezpur Swimming Pool, Assam, India, sponsored by Durban. So number 4, June is we are sadharan disqualified. Yeah, Baba, Sergeant disqualified sir. Rasmila to disqualified. এগৰাকী ডিছকোৱালিফাই মানে ইফালৰ চাব গ'লে তোমাৰ 4 পৰিব নম্বৰ 3 আকৌ ইফালৰ চাব গ'লে 2 বা 3 পৰিব তেনেকুৱা ধৰণৰ আছে So one of them, I know disqualified. মোৰে কান্দা হয় Imagine হৈ গৈছে চবৰ মাজত number 4 position. বহুত ধুনীয়া স্মাইল মানস ছাৰে বহুত ধুনীয়া মৰম কৰে বহুত বেছি মৰম কৰে মানস ছাৰে আমি দুজনে হাঁহিটোৰ কাৰণে তেওঁ বহুত বেছি মৰম কৰে আৰু তেওঁ পুৰস্কাৰো কি হাঁহিটোৰ কাৰণেও আহিছে অলপ পইণ্টছ নম্বৰ 4 পজিশ্যন অপৰাজিতা দাস তোমাৰ অনুভূতি ভাল লাগিছে মই কেতিয়াও ভবা নাছিলোঁ ফ'ৰ্থ পজিশ্যন পাম বুলি কেনেকুৱা লাগিছে পাই বহুত ভাল লাগিছে টপ 4 ওকে মানস ছাৰক অনুৰোধ জনালোঁ চাৰ্টিফিকেটখন এতিয়াহে আহিব মেইন এতিয়া কিনিব লাগে কেনেকুৱা লাগিছে কিনিব বুলি নাজানো দেই আপুনিটো কিমান দিছে 10 টকাটো দিব পাৰে কাৰণ এটা মানুহ ছাৰৰ ভাল লাগিছে অৱশ্যে না লাষ্টত মানুহে কাম কৰিছে Ahom Bhiwani Season 1 All Assam Ahom Bhiwani Reality Show 2020 Season 1 organized by Tezpur Prankster YouTube and Assam Photography Association at Tezpur Swimming Pool, Assam, India, sponsored by Durban. June 3rd হৈছে তেওঁৰ কাৰণে এইটো বহুত ডাঙৰ ষ্টেজ তেওঁৰ কাৰণে নহয় 12জনীৰ কাৰণে এইটো ডাঙৰ ষ্টেজ চ' নম্বৰ 3rd জুন আহিছা প্ৰথম দিনা মোৰ মতে টাৱাৰ ফল লগাই আহিছিলে যিটো অংকুৰ ছাৰে চুৰ কৰিছিলে অংকুৰ ছাৰে বহুত চুৰ কৰা দামত থাকে টাৱাৰ ফল অলৰেডি হৈ গ'ল বাজাই কথা খাই গ'ল আপুনি Number 3rd অসম বিহাৰী চিজনৰ নম্বৰ 3য় উইনাৰ ক'বলৈ গৈ আছে এতিয়া number 3rd number 3rd any guess number 3rd হৈছে অসম বিহাৰী Season 1 number 3rd position. Number 3rd position লাভ কৰিছে নিকিতা শইকীয়া অনুৰোধ জনালোঁ পবিত্ৰ ছাৰক তেওঁ পুৰস্কাৰটো দিবলৈ অনুমতিটো
আকৌ চকু এখন বুজাই দিছোঁ ভালে লাগিছে ইমান থাৰ্ড পজিশ্যনলৈকে আহিছোঁ মোৰ কাৰণে সেইটোৱে বহুত এবাৰ ফাৰ্ষ্ট টাইম মই এনেকুৱা শ্ব'ত পাৰফৰ্ম কৰিছোঁ নাচিছোঁ বাৰু এনেকুৱা নৰ্মেল ষ্টেজত এনেকৈ নাচিছোঁ কিন্তু এবাৰ ফাৰ্ষ্ট টাইম এনেকুৱা মই শ্ব'ত পাৰফৰ্ম কৰিছোঁ থেংক ইউ ছ' মাছ স্পেচিয়েল মই থেংক ইউ ক'ব বিচাৰোঁ মোৰ মা দেউতা মোক বহুত ছাপোৰ্ট কৰে আজি আমি কালি পাৰ্টি এটা কৰিব পাৰোঁ মা দেউতাৰ কাৰণে মই ইমানখিনি আগুৱাই যাব পাৰিছোঁ আৰু মা পাপাৰ ছাপৰ্টৰ কাৰণে মই ইমানখিনি আজি এইটো ষ্টেজত থাৰ্ড পজিশ্যনত আছোঁ থেংক ইউ তেওঁলোকৰ পৰা অলপ ন কোনো আমি অলপ বুজাব এই পুৰাও চকুত সকলোকে ধন্যবাদ থাকিলে এনেকৈ যেনেকৈ পাতি গৈছে আগলৈকো তেনেকৈ পাতি যোৱা নিকিতা শইকীয়া মই প্ৰথম যেতিয়া ইয়াত অনুষ্ঠিত হৈছিলে মই তেতিয়া এটা কথা কৈছিলোঁ পিতৃ মাতৃ জীৱনত কেতিয়াও মাক দেউতাক মনৰ দুখ পোৱা কথা নক'বা মানে আমাৰ গুৰুৰ ওপৰত গৰু তেখেতসকলতকৈ ওপৰত গুৰু আৰু কোনো নাই আমাৰ যি এই পৃথিৱীখন আমাক দেখাইছে আমাৰ তেখেতসকলৰ কাৰণে আমি পৃথিৱীত জন্ম লাভ কৰিছোঁ তেওঁৰ মুখৰ পৰা এই কথাটো শুনি মোৰ ভাল লাগিছে মই আনন্দিত হৈছোঁ যে মাক দেউতাকক তেওঁ শ্ৰদ্ধা কৰা যিটো মানসিকতা তেওঁ শিকিছে আমি নিজে নাখায়ো মাক দেউতাকক খুৱাব লাগিব বহুতে বৃদ্ধ অৱস্থাত অকামিলা বুলি ৰাজপথত যে বিসৰ্জন দিয়ে যিসকলে বিসৰ্জন দিয়ে সেইসকলকো কিন্তু সেইসকলৰ ল'ৰা ছোৱালীয়ে বিসৰ্জন দিব সেই কথাটো কিন্তু প্ৰত্যেকে মনত ৰখা উচিত মই তেখেতে তেওঁ কোৱাৰ কাৰণে কথাখিনি মই প্ৰত্যেকৰে কৈছোঁ আমি জীৱনত মা দেউতাৰ কেতিয়াও ঋণ পৰিশোধ কৰিব নোৱাৰোঁ গুৰুৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ আমাক যি শিক্ষাটা দিয়ে গুৰু সেই গুৰুৰ ঋণ কেতিয়াও আমি পৰিশোধ কৰিব নোৱাৰোঁ আৰু মা দেউতাৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ কেতিয়াবা আমাৰ মা দেউতাকো খং উঠে স্বাভাৱিক খং উঠাটো সেইটো খং উঠি অতিমাত্ৰা নহয় আমাৰ কেতিয়াবা মন অমিল হ'ব পাৰে আমাৰ কিন্তু মা দেউতাই নিস্বাৰ্থভাৱে মৰম কৰা একমাত্ৰ পৃথিৱীত তিনিজন ব্যক্তি আছে নিস্বাৰ্থভাৱে কিন্তু মৰম কৰে মাক দেউতাক আৰু গুৰুজনা মাকে দেউতাকে কেতিয়াও বিনিময় নিবিচাৰে নিজৰ ল'ৰা ছোৱালীৰ পৰা মাক দেউতাকে কেতিয়াও বিনিময় নিবিচাৰে গুৰুজনে কেতিয়াও বিনিময় নিবিচাৰে গুৰুজনে এটাই বিচাৰে যে মোৰ ছাত্ৰজন মোতকৈও গুণী জ্ঞানী হ'ব এই তিনিজন গুৰুক আমি জীৱনত কেতিয়াও পাহৰিব নাপাহৰোঁ মোৰ প্ৰত্যেককে অনুৰোধ জনাইছে স্মৰণীয় পদ এইটো মনত যাৰ বেছি দুখ দিলে ন তেওঁ হাঁহে বেছি ধন্যবাদ নিকিতা শইকীয়ালৈ দুজনী প্ৰতিযোগী অকণমান আগলৈ তোমালোকৰ কাৰণে আজি 12 জনী নাচনীৰ কাৰণে বহুত
প্ৰথম ৰিয়েলিটি শ্ব' নহয় এজনে বা দুজনী কিবা বিভাগটো কৰি আহিছা ত' তেওঁলোকৰ বাহিৰে বাকীখিনি যোনে এইটো প্ৰথম ৰিয়েলিটি শ্ব'টো তেওঁলোকৰ কাৰণে বহুত ডাঙৰ চ' তেওঁলোকৰ মাজত এতিয়া ফাৰ্ষ্ট পজিশ্যন নহয় ছেকেণ্ড পজিশ্যন লাভ কৰিছে Also, Assam Bihari Reality Show 2020 Season 1 organized by Facebook and YouTube and Assam Photography Association at Association for Assam India sponsored by Dorcom. Second position last point is Omkar Sharma. Mau pusing kan ada power deh. Second position is Ahmadi. কেপক কৰিছে তাৰে তুমি মাৰ্কছ বিলাক খুলিব এই নাই নাই এটা প্ৰথম স্থান দ্বিতীয় স্থানৰ পিছতে মই প্ৰথম স্থানটোৱে কৰিলোঁ আৰু একেবাৰে যিটো ছেকেণ্ড স্থানটো গ'ল চাৰ্টিফিকেট প্ৰথম স্থান লাভ কৰিছে অসম বিহুৱানী ছিজন 1 অসম বিহুৱানী লাভ কৰিছে মেঘালী মেঘালী মূলতে বৰষা নাম নকলা আমি কাপ নিদি খুচকাৰি নাই নাই বৰফা এইটো খাই দিলা নাম্বাৰ 0 পজিশ্যন আছে মই নাম্বাৰ 0 পজিশ্যন বাজা সো বেছি টাইম পলম নকৰি ভিডিঅ'টো হৈ আছে ভালকৈ চোৱা কাৰণ এইটো বহুত ডাঙৰ ফোন লাগিলে লৈ থকা হাতে হাতে ফোনটো হাতত লৈ মাত্ৰ ফোন হাতত লৈ লোৱা অলপ কৰিব পাৰিব লৈ থকা ফোন এতিয়া আৰু কামনি নকৰো আৰু দেই সঁচা কথা কৈছো নাম্বাৰ ছেকেণ্ড পজিশ্যন লাভ কৰিছে মই নিজে অসম বিহুৱানী ছিজন 1 ছেকেণ্ড পজিশ্যন লাভ কৰিছে মনোজ ছাৰ প্লিজ ৰিকুৱেষ্ট কৰিলোঁ নামটো কৈ দিবলৈ অসম বিহুৰাণী ছিজন 1 All Assam Bihurani Reality Show 2020 Station 1 organized by Tezpur Prankster, YouTube and Assam Photography Associate at Tezpur Sonitpur, Assam, India. So, এখন certificate of appreciation আৰু এই বছৰৰ ছিজন 1ৰ দ্বিতীয় পুৰস্কাৰ আমাৰ বিভূতি হ'ল ৰশ্মিতা দাস এতিয়াও ফাৰ্জনী পোৱা হোৱা নাই ফাৰ্জনী আৰু এজনী আছে কোনোৱে গমেই নাপায় ফাৰ্জনী যে আমি না ফাৰ্জনী যে পিছফালে ৰুমত লগ কৰি থৈছে এইটো কোনোৱে জানে মাতি দিয়া মানে আমি যে কৈছিলোঁ ডিছকুৱালিফাই সঁচাকৈ ডিছকুৱালিফাই এজনী আছে প্ৰথমজনী পবিত্ৰ ছাৰ প্লিজ ছেকেণ্ড উইনাৰ্ছক তেওঁ নিজৰ প্ৰণাম পত্ৰ দিবলৈ অনুৰোধ জনালোঁ একপি ভালদৰে ফটো যাতে লোৱা বহুত কষ্ট কৰিছে ছোৱালী বহুত বেছিকৈ কষ্ট কৰিছিলোঁ তাৰ ফল পাইছোঁ তাৰ বাবে সকলোকে ধন্যবাদ বিচাৰোঁ মই যদি আৰু কমিটি সকলোকে আৰু বহুত থেংক ইউ মাৰ কাৰণে সৰুৰ পৰা মায়ে আমাৰ লগত বহুত কষ্ট কৰি আহিছে সেই কষ্টৰ ফল আমি মাৰ কেতিয়াও ঋণ পৰিশোধ কৰিব নোৱাৰোঁ কিন্তু মাৰ যিটো মুখত হাঁহি সেই হাঁহি আমি সদায় আমি ঘৰৰ দুজনী ছোৱালী গতিকে দুয়োগৰাকীয়ে চেষ্টা কৰিম মাৰ হাঁহি এনেকৈয়ে থাকক সদায় হাঁহি থাকক তাৰ চেষ্টা কৰি যাম মা আজি আহিব নোৱাৰিলে মাৰ গাটো অলপ বেয়া কিন্তু থকা হ'লে ভাল লাগিল হয় গতিকে মা তোমাক এই মঞ্চৰ পৰা এইটোৱেই ক'ব
বিচাৰোঁ I love you so much বহুত ভাল পাওঁ তোমাক আৰু আমাৰ লগত সদায় থাকা এই কামনা কৰিছোঁ আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ স্মিতাক ধন্যবাদ সকলোকে বিশেষকৈ মোক কিমান সকলোকে কনভাই তুলিলে লগতে নাচনিৰ ভিতৰতো বহুতে কাম চকু পানী পঠালে মেইন আমি এই চকু পানী দিলে আমি কি বুজিব পাৰিছোঁ জানা যে আমাৰ কম্পিটিশ্যনটো কিমান টাফ আৰু কিমান আমি ছাকচেছ হৈছোঁ এই 500গৰাকী নাচনিৰ ভিতৰত বাছনি কৰিবলৈ মানে সঁচাকৈ সহজ নাছিলে এনেকুৱা নহয় যে মোৰ তেওঁ চিনাকি তেওঁক আগত দিওঁ মোৰ তেওঁ চিনাকি তেওঁৰ আগত দিওঁ কোনো যি নাছিলে আমি 10-15টাই আমি ৰাতি মিটিং কৰোঁ 10টা 11টা 12টালৈকে শিক্ষা বা বহুতে যিখিনি আমাৰ স্পেক্সাৰ লগত জড়িত আছে স্মিতাহঁতে পৰিস্মিতাহঁতে বাকী যোনে যোনে আমাৰ কিতাপত মোৰ ষ্টেটাছ গোটেইখিনি যোনখিনি পাই থাকে চবেই গম পোৱা চাগে আজি মিটিং আছে এইটো টাইমত মিটিং হৈ গ'ল সেইটো টাইমত মিটিং হৈ গ'ল বহুত ৰাতি মিটিং কৰিব লগা হয় নিজৰ ভাত পানী খাবলৈ সময় নহয় আমাৰ গোটেই ৰাতি মিটিং কৰি থাকোঁ তাৰ মাজতো আমাৰ জব ইণ্ডাষ্ট্ৰীৰ কাম চলি আছে সেই গোটেইখিনি আমি কাম কৰি থাকিব লগা হৈছে তাৰ মাজতো ইমানখিনি যে আজি আমাৰ ছাকচেছ হ'ল তাৰ কাৰণে বহুত শুভকামনা জ্ঞাপন কৰিলোঁ বেছি পলম নকৰোঁ অসম বিহুৱানী ছিজন 1 অল আছাম অসম বিহুৱানী এপিছ'ড 2020 ছিজন 1 অৰ্গেনাইজড বাই তেজপুৰ পেঞ্চেল ইউটিউব এণ্ড আছাম ফটোগ্ৰাফী এছ'চিয়েশ্যন এণ্ড এডুকেশ্যন ছ'চাইটি এট তেজপুৰ শোণিতপুৰ আছাম ইণ্ডিয়া স্পন্সাৰ্ড বাই দৰ্পণ ফাৰ্ষ্ট হৈছে ইমন দাস ইমন গাঁতৰ পৰা এইটো ট্ৰফি লাগে কৰি আছে সঁচাকৈ কথা এটা ক'ব গ'লে ইমন ইয়াত প্ৰতিযোগী হিচাপত জন্ম বিচাৰিছিলে কিন্তু কথা হ'ল ইমন আমাৰ নিজৰ নহয় অকণমান যায় আচলতে ইয়াত মেম্বাৰ হিচাপে যে জইন হ'ব পাৰিছোঁ সেইটোৱে মোৰ কাৰণে বহুত পিছত কেতিয়াবা এনেকুৱা যদি চান্স পাওঁ নিশ্চয় মই জইন কৰিম আৰু অলৰেডি এটা কণ্টেষ্ট জইন কৰিছোঁ তাত জইন হ'ব পাৰিছোঁ সেইটোৱে মোৰ কাৰণে বহুত আৰু ইয়াত জইন কৰা অলপ চবৰে বিপদ হৈ গ'ল যিহেতু ইয়াত যদি ইমান জইন কৰিলে তেতিয়া হয়তো এটা সকলোৰে মনত থাকিলে ইমান নিজৰ মেম্বাৰে পাইছোঁ কেনেকৈ পায় চবেই থাকিব হয়নে চবেই থাকিলে ইমান থাকিলে আৰু ভিতৰত জানিব দিলে ইমান দিব সেইটো কাৰণে আমি ইমানক লিখিলোঁ ইমানক ক'লোঁ যে ইমান নালাগে ইমানক আমি এটা কম্পিটিশ্যন জিকাইছোঁ সেইটোৰ কিন্তু কোনো হৰিবলি নহয় এটা লাইক কমেণ্ট শ্বেয়াৰ কম্পিটিশ্যন যিটো জ্যোতি বিষ্ণু ইউগৰ পৰা হৈছিলে কম্পিটিশ্যনটো যিটোত আমাৰ লগতে সকলো প্ৰতিযোগীয়ে তেওঁক ছাপৰ্ট কৰিছিলে আৰু তেওঁ ভোট পাইছিলে 2025 পইণ্ট পাই তেওঁ প্ৰথম বিজয়ী হৈছিলে তেওঁ ইয়াৰ পৰাই কংগ্ৰেছ তেওঁৰ কাৰণে এটা হাত কৰি তেওঁ জিকিছে তাত এতিয়া পলম নকৰোঁ মোৰ মাতটো অলপ ঘূৰাইছিল কাৰণ গম পোৱা চাগে সকলোৱে কিবা খাই আছে কিছুমানে খাই আনে বাট আমি ৰাতিপুৱা শুনিলোঁ মই কি খাওঁ জানা মেংগ' ফুটি গৈছে আৰু লগিত দৰ্জি হ'ব পাৰে চ' ভোকটো লাগে আৰু ভোকটোৰ কাৰণে মাথাটো ঘূৰাই গৈছিল চ' ভিডিঅ'টো কৰা ভালকৈ All Assam Home Bihuwani episode 2020 season 1 organized by Tezpur Pencil YouTube and Assam Photography Association and Education Society at Tezpur Shonitpur Assam India sponsored by Dorman. So, প্ৰথম গৰাকী হ'ল দীপশিখা শইকীয়া তেওঁ পুৰস্কাৰ দিবলৈ অনুৰোধ কৰিলোঁ মানস ছাৰক দুজনকে মানস ছাৰ আৰু অংকুৰ ছাৰক জাজ কৰিলে চল দুজন মাজত থাকা নাই কাপি কথা আছে হয় পোনপ্ৰথমে মই তেজপুৰ প্ৰেছ ক্লাবক বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা এটা প্ৰগ্ৰাম পাতিছে এনেকুৱা আমাৰ অসমৰ চিটুৱেশ্যন বা বাহিৰৰ গোটেই ইণ্ডিয়াৰ চিটুৱেশ্যন বহুত বেয়া আৰু গোটেই সমগ্ৰ বিশ্ব যেতিয়া আমাৰ কৰোণাত এনেকুৱা অসুবিধা আছে তাৰ মাজতে ইমান ডিষ্টেঞ্চ বা আপোনালোকে 5-6জনীকে মাতি হ'লেও ইমান টাইম লৈ পেলাই এনেকৈ এটা প্ৰগ্ৰাম পাতিছে যিহেতু বিহুটো এৰিব নোৱাৰি সেইটো বাবেই হয়তো আপোনালোকে অৰ্গেনাইজটো এনেকৈ কৰিলে তাৰ বাবে বহুত ধন্যবাদ আৰু ভাবাই নাছিলোঁ যে এইটো বছৰত এনেকৈ
নাচিব পাম কাৰণ অনলাইন কম্পিটিশ্যনটো হৈছে যদিও ভিডিঅ'ত নাচি সিমানটো ভাল নালাগে যিমান মানুহৰ দুজনে মানুহ থাকক সেই মানুহজনৰ ওচৰত নাচি বেছি ভাল লাগে বিশেষকৈ আমি দৰ্শক বিচাৰোঁ নাচি ভাল পাওঁ কাৰণে মোক যেতিয়া অঞ্জু হাজৰিকাই যেতিয়া মোক ভিডিঅ' বনাইছিলে তেতিয়া এই কথা মোক কৈছিলে যে শ্ব'টো ৰিয়েলিটি হ'ব নে অনলাইন হ'ব চ' আমি তেতিয়াই কৈছিলোঁ যে আমাৰ শ্ব'টো ৰিয়েলিটি হ'ব আৰু আমি ৰিয়েলিটিৰ দ্বাৰাই লৈ গ'লোঁ ইয়াত আমাৰ কোনো চিনাকি নাই ইয়াত কোনো অচিনাকি নাই মই অকণমান আপ ডাউন কৰি আছোঁ কৰি কিয় জানা কাৰণ মই কেইটামান বস্তু NCC শিকি আহিছিলোঁ যেতিয়া তোমালোক পূৰা খাৰা হৈ থাকে না তোমালোক কিছুমানকো কৈছোঁ গতিকে মোৰ কাৰোবাক ঘূৰাব পাৰে অকণমান হিলি থাকিবা হিলি থাকিলে নিজৰ মাথাটো নুঘূৰাই কাৰণ বহুত সময় থিয় হৈ আছে তোমালোক চ' অসম বিহুৱানী ছিজন 1ৰ ট্ৰফি দিবলৈ অনুৰোধ জনালোঁ আমাৰ ইমন নাচক ট্ৰফিটো লগতে মানন যোনটো আছে তেওঁৰ পেমেণ্ট লগত দি দিয়া আমাৰ বেলেগ দায়িত্ব হয়তো এই 12জনীৰ ভিতৰত এনেকুৱা কোনোবা পৰি যাব আমি এইবছৰ 500গৰাকী হৈছে কিন্তু অহা বছৰ লকডাউন খুলি যাব 500গৰাকীৰ পৰা 5000গৰাকী হৈ যাব পাৰে এই 5000গৰাকী আমিতো এইবাৰ ভিডিঅ'ত লৈ কম্পেয়াৰ কৰিব নোৱাৰিম ডাইৰেক্ট ষ্টেজত মাতিব লাগিব সেই 5000গৰাকী জাজ কৰিব লাগিব তোমালোকৰ ওপৰত দায়িত্ব হ'ব অলপ ডাঙৰ হ'বা অলপ দায়িত্ব হ'ব তোমালোকৰ সেই 5000গৰাকী তোমালোকে দায়িত্ব থাকিব তোমালোকৰ ওপৰত সেই 5000গৰাকীক ভগাই ভগাই দিম 100গৰাকী তোমাৰ 200গৰাকী তোমালোকে জাজ কৰা চ' এতিয়া চাৰ্টিফিকেট প্ৰাইজ মানি ট্ৰফি লগতে ফ্ৰী ফটোশ্বুট লগতে 1 বছৰৰ কাৰণে তেজপুৰ ফ্ৰেংকষ্টাৰ কেলেণ্ডাৰত তেওঁ থাকিব আৰু এতিয়া গোটেইখিনি এটা গ্ৰুপ ফটো লৈ লওঁ তাৰপিছত গোটেইখিনি কিন্তু দিম অ'কে মই ট্ৰফিটো আৰু আপোনালোকৰ মৰমবোৰৰ কাৰণে মই গায়ত্ৰী শইকীয়াবাক বহুত ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ গায়ত্ৰী বাই মোক প্ৰথম দিনাখন কৈছিলে যে এনেকুৱা এটা শ্ব' অৰ্গেনাইজ হৈছে যান তুমি ভিডিঅ'টো দি দিয়া মই কৈছোঁ যে অনলাইন নেকি নিদিওঁ আৰু ইমান আমনি লাগিছে কাৰণ মই অলৰেডি এটা অনলাইন দিছিলোঁ যেনেকৈ ইমনবাই এটা দিছে তেনেকৈ মোৰো এটা দিয়া আছে কোনো নকওঁ আৰু মানুহক লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ মই নিদিওঁ গায়ত্ৰী বাই কৈছিলে নহয় এইটো প্ৰেংক ক্লাবে পাতিছে আৰু নিজে নাচিব পাৰিবা লাইক ব'লা আমি দুজনী একেলগে যাম গতিকে এই বিষয়ে যদি গায়ত্ৰী বাই অৱগত নকৰালেহেঁতেন মই আজি ইয়াত আহি এইটো সন্মান আৰু আপোনালোকৰ মৰমবোৰ কেতিয়াও নাপালোহেঁতেন তাৰ বাবে গায়ত্ৰী বাক বহুত ধন্যবাদ আৰু মই মোৰ মা দেউতাক সদায় মই স্মৰণীয় কাৰণ মায়ে মোৰ প্ৰথম গুৰু আৰু মায়ে যি শিকায় সেয়াই মই অনুসৰণ কৰোঁ মা বিহুৱতী নহয় কিন্তু মোৰ কাৰণে তেওঁ শ্ৰেষ্ঠ বিহুৱতী গোটেই অসমৰ ভিতৰত কাৰণ নাচিবলৈ হ'লে কেইবাবাৰো কৈ পঠাইছে মায়ে যাক তই কিন্তু তললৈ চাই নাচ নাচিবি মানুহলৈ চাবি বাৰে কৈছে হয়ো মই সেই কথাটো মনত ৰাখি বাৰে দৰ্শকলে চাবলৈ চেষ্টা কৰিছোঁ নাজানো কিয় মই মাটিলৈ চাই নাচোঁ মায়ে মোক সেইটো কথা কয় হয়তো সেই ভুলটো হ'লে পিছলৈকেও মোক বেয়া পালেহেঁতেন যে তাই তললৈ চাই নাচিছে বা এনেকুৱা গতিকে মোৰ মাক মই বহুত ধন্যবাদ আৰু লগতে দেউতাকো বাৰে ফোন কৰি খবৰ কৰিয়ে আছে আৰু মই বহুত সুখী হৈছোঁ আপোনালোক সকলোকে মই মোৰ ফালৰ পৰা পৰমকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ অহা বহাগটো যাতে এনেকুৱা নহওক আৰু বহুত উৎসাহেৰে আমি যাতে বিহুখন আমি পাতিব পাৰোঁ আৰু আপোনালোকৰ লগত মই সদায় আছোঁ তেজপুৰ প্ৰেংক ক্লাবৰ লগত সদায় আছোঁ ধন্যবাদ এতিয়া আমি যিহেতু এইখন ক'লেই নহ'ব লগতে নিজৰ মাৰ্কছখিনিও কৈ দিব লগা হৈছে নিকিতা কলিতা তুমি মাৰ্কছ পাইছিলা আমাৰ অসম বিহুৱানী ছিজনত মাৰ্কছ বহুতেই কম পাইছা হাইষ্ট মাৰ্ক হ'ল 23 এণ্ড লাষ্ট কাট অফ মাৰ্ক হ'ল 70 চ' নিকিতা কলিতাই মাৰ্কছ পাইছিলা 70 স্মিতা দেৱী তুমি মাৰ্কছ পাইছিলা 70.5 পৰস্মিতা দাসে মাৰ্কছ পাইছিলা 80 গায়ত্ৰী শইকীয়া মাৰ্কছ পাইছিলা 18.5 অঞ্জু হাজৰিকাই মাৰ্কছ পাইছিলা 90 প্ৰণামী বৰাই মাৰ্কছ পাইছিলা 19.5 অলংকিতা মহন্দাই মাৰ্কছ পাইছিলা 20 অপৰাজিতা তুমি মাৰ্কছ পাইছিলা অপৰাজিতা মাৰ্কছ পাইছিলা 21 আৰু ভূমিকা দেৱীয়ে মাৰ্কছ পাইছিলা 20.5 আৰু থাৰ্ড জুন পাইছিলা নিকিতা শইকীয়া তুমি মাৰ্কছ পাইছিলা 20.5 আছা নিকিতা আছা ৰশ্মিতা দাসে মাৰ্কছ পাইছা 22 দীপশিকা শইকীয়া মাৰ্কছ পাইছে 23 মানে কোনো 30 উঠাব পৰা হোৱা নাছিলা চ' অহা বছৰত যিসকল নাচনি আহিব তেওঁলোকক তোমালোকে 30 নম্বৰটো দিব লাগিব কেনেকৈ দিয়া তোমালোকৰ ওপৰত কথা কাৰণ হয়তো জাজৰ লগত কোনোবাই এগৰাকী পঢ়িব লাগিব পাৰে বহুত সহায় তোমালোকৰ পৰা শিকিব লাগিব অহা বছৰ আৰু অসম বিহুৱানী ছিজন 1ৰ লগতে জুলাই মাহত যদি সকলো কৰোণা শেষ হৈ যায়
এতিয়া আমি এটা ষ্টাৰ্টিং কৰিব গৈ আছোঁ আছাম ৰডিজ। আছাম ৰডিজ হয়তো এতিয়ালৈকে অকল ইণ্ডিয়াত হৈছিলে, অসমত আজিলৈকে কোনোৱে ষ্টাৰ্টিং কৰিব পৰা নাই। আৰু এইটো অসম বিহুৱানী ৰিয়েলিটি শ্ব', এইটো অসমত মাত্ৰ 2 নম্বৰ শ্ব'। বিহুৱানী বিহুৱানীৰ পিছত আমাৰ অসম ৰিয়েলিটি যোনটো অসম বিহুৱানী শ্ব', তাৰপিছত এতিয়া আমি ৰডিজ যোনটো সেইটো আছামত আনিবলৈ ট্ৰাই কৰি আছোঁ, বহুত স্পনচাৰ বহুত কথা পাতি আছোঁ, বাজেটো আমাক লাগিব বহুত। চ' সেই ৰিয়েলিটি শ্ব'টো তোমালোকক লাগিব। হয়তো যদি কৰোণা শেষ হৈ যায়, জুলাই মাহত গোটেইকেইজনীকে প্ৰয়োজন হ'ব, জুলাই মাহত গোটেইকেইজনী থাকিবা। আৰু লগতে জব ইণ্ডাষ্ট্ৰি এটা ষ্টাৰ্ট কৰি আছোঁ, যদি কোনোবা চিনাকি আছে ক'বা। মে 15 তাৰিখে জব ইণ্ডাষ্ট্ৰি এটা ষ্টাৰ্ট কৰি আছোঁ, হেল্পিং হেণ্ড নামৰ। এডুকেশ্যন ছ'চাইটিৰ নিচিনা আমাৰ জব ইণ্ডাষ্ট্ৰিটো হ'ব, নীতি নিয়মসমূহ মই কৈ দিম পিছতকৈ। এতিয়া গ্ৰুপ ফটো এটা, তাৰপিছত সকলো নাচিব লাগিব, সকলো উৎপাত কৰিব লাগিব। অ'কে।